শিৱসাগৰ সমাজ জীৱনৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি আছিল উপকৰণ শৰ্মাদেৱ। তেখেতৰ সামাজিক যিটো দায়বদ্ধতা, তেখেতৰ যিখিনি কাম কৰি থৈ গৈছে ইমান কম সময়ৰ ভিতৰতে, অত্যন্ত আমি সমাজ জীৱনে তাক স্বীকৃতি দিয়া উচিত। আৰু তেখেতে যিটো কামত জড়িত হৈ পৰিছিল সেই কামটো দায়বদ্ধতা আৰু তেখেতৰ যিটো শৃংখলাবোধ আৰু নৈতিকতা, এই আটাইকেইটা দিশ তেখেতে যি ধৰণে উন্মোচিত কৰিছে তেখেতে জীৱন আৰু কৰ্মৰ মাজেদি আমি সদায় সমাজ জীৱন সমগ্ৰ অসমীয়া সমাজখনে, মই অসমীয়া সমাজ বুলি এইকাৰণেই ক'ম, তেওঁ সম্প্ৰদায় হিচাপে মাৰোৱাৰী সম্প্ৰদায় হ'লেও অসমৰ সমাজ জীৱনখনৰ সৈতে তেখেতে সম্পৃক্ত আছিল। তেখেতৰ প্ৰত্যেকটা দিশ যদি আপুনি চায়, তেখেতে শিৱসাগৰৰ বিহু সন্মিলিত বিহু সন্মিলনৰ পৰা একল বিদ্যালয়, মাৰোৱাৰী পঞ্চায়ত বা আমাৰ শিৱসাগৰৰ বিভিন্ন সমাজ সেৱী অনুষ্ঠানৰ লগত তেখেতে একাত্মভাৱে জড়িত আছিল। আৰু এটা তেখেতৰ বৈশিষ্ট্য আছিল, তেখেতে আধ্যাত্মিকতাত অন্তৰৰ কেন্দ্ৰবিন্দু হিচাপে আছিল। আধ্যাত্মিকতাৰ সমৃদ্ধ হোৱাৰ কাৰণে তেখেতে ইমান গুৰুত্বপূৰ্ণ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। আমি জানো যে শেহতীয়াকৈ তেখেতে গীতা, ভাগৱত বেংগলী আৰু হিন্দী ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছে। আমাৰ হয়তো সাহিত্য সভা বা এনেকুৱা অনুষ্ঠান তেখেতক আজিলৈকে চিনি পোৱা নাই বা স্বীকৃতি দিয়া নাই। মই ভাবোঁ তেখেতৰ গোটেই কৰ্মখিনি এটা উন্মোচন হ'ব লাগে, নতুন ৰূপত ইয়াৰ আলোচনা হ'ব লাগে। আৰু এই আলোচনা কৰি তেখেতে যিখিনি অৱদান আগবঢ়াইছে তাৰ এটা প্ৰকৃত স্বীকৃতি তেখেতে লাভ কৰা উচিত বুলি ভাবোঁ। আৰু তেখেতে শিক্ষাবিদ হিচাপে একল বিদ্যালয়ৰ ক্ষেত্ৰত মই নিজেও তেখেতক দেখিছিলোঁ কি ধৰণে জড়িত আছিল। কাৰণ সমাজৰ আৰ্তজনৰ কাৰণে কাম কৰাৰ যিটো তেখেতৰ হৃদয়ৰ পৰা যিটো প্ৰয়াস, সেয়া অনন্য একক। আৰু সেইকাৰণে তেখেতে সমাজৰ প্ৰত্যেকটা স্তৰত, বিশেষকৈ যিসকল নিষ্ঠজন আছে, দুখীয়া দৰিদ্ৰ, এইসকলৰ কাৰণে তেখেতে অত্যন্ত নিষ্ঠাৰে কাম কৰিছিল আৰু একাগ্ৰতাৰে কাম কৰিছিল। আৰু আজি এই স্মৃতিচাৰণ সভাত উপস্থিত থাকি এটাই অনুভৱ কৰিছোঁ, তেখেত আমাৰ অসমৰ সমাজ, তেখেতৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। শিৱসাগৰ সমাজ জীৱনৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি আছিল উপকৰণ শৰ্মাদেৱ। তেখেতৰ সামাজিক যিটো দায়বদ্ধতা, তেখেতৰ যিখিনি কাম কৰি থৈ গৈছে ইমান কম সময়ৰ ভিতৰতে, অত্যন্ত আমি সমাজ জীৱনে তাক স্বীকৃতি দিয়া উচিত। আৰু তেখেতে যিটো কামত জড়িত হৈ পৰিছিল সেই কামটো দায়বদ্ধতা আৰু তেখেতৰ যিটো শৃংখলাবোধ আৰু নৈতিকতা, এই আটাইকেইটা দিশ তেখেতে যি ধৰণে উন্মোচিত কৰিছে তেখেতে জীৱন আৰু কৰ্মৰ মাজেদি আমি সদায় সমাজ জীৱন সমগ্ৰ অসমীয়া সমাজখনে, মই অসমীয়া সমাজ বুলি এইকাৰণেই ক'ম, তেওঁ সম্প্ৰদায় হিচাপে মাৰোৱাৰী সম্প্ৰদায় হ'লেও অসমৰ সমাজ জীৱনখনৰ সৈতে তেখেতে সম্পৃক্ত আছিল। তেখেতৰ প্ৰত্যেকটা দিশ যদি আপুনি চায়, তেখেতে শিৱসাগৰৰ বিহু সন্মিলিত বিহু সন্মিলনৰ পৰা একল বিদ্যালয়, মাৰোৱাৰী পঞ্চায়ত বা আমাৰ শিৱসাগৰৰ বিভিন্ন সমাজ সেৱী অনুষ্ঠানৰ লগত তেখেতে একাত্মভাৱে জড়িত আছিল। আৰু এটা তেখেতৰ বৈশিষ্ট্য আছিল, তেখেতে আধ্যাত্মিকতাত অন্তৰৰ কেন্দ্ৰবিন্দু হিচাপে আছিল। আধ্যাত্মিকতাৰ সমৃদ্ধ হোৱাৰ কাৰণে তেখেতে ইমান গুৰুত্বপূৰ্ণ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। আমি জানো যে শেহতীয়াকৈ তেখেতে গীতা, ভাগৱত বেংগলী আৰু হিন্দী ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছে। আমাৰ হয়তো সাহিত্য সভা বা এনেকুৱা অনুষ্ঠান তেখেতক আজিলৈকে চিনি পোৱা নাই বা স্বীকৃতি দিয়া নাই। মই ভাবোঁ তেখেতৰ গোটেই কৰ্মখিনি এটা উন্মোচন হ'ব লাগে, নতুন ৰূপত ইয়াৰ আলোচনা হ'ব লাগে। আৰু এই আলোচনা কৰি তেখেতে যিখিনি অৱদান আগবঢ়াইছে তাৰ এটা প্ৰকৃত স্বীকৃতি তেখেতে লাভ কৰা উচিত বুলি ভাবোঁ। আৰু তেখেতে শিক্ষাবিদ হিচাপে একল বিদ্যালয়ৰ ক্ষেত্ৰত মই নিজেও তেখেতক দেখিছিলোঁ কি ধৰণে জড়িত আছিল। কাৰণ সমাজৰ আৰ্তজনৰ কাৰণে কাম কৰাৰ যিটো তেখেতৰ হৃদয়ৰ পৰা যিটো প্ৰয়াস, সেয়া অনন্য একক। আৰু সেইকাৰণে তেখেতে সমাজৰ প্ৰত্যেকটা স্তৰত, বিশেষকৈ যিসকল নিষ্ঠজন আছে, দুখীয়া দৰিদ্ৰ, এইসকলৰ কাৰণে তেখেতে অত্যন্ত নিষ্ঠাৰে কাম কৰিছিল আৰু একাগ্ৰতাৰে কাম কৰিছিল। আৰু আজি এই স্মৃতিচাৰণ সভাত উপস্থিত থাকি এটাই অনুভৱ কৰিছোঁ, তেখেত আমাৰ অসমৰ সমাজ, তেখেতৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।